ৰাজ্য চৰকাৰৰ একাংশ মন্ত্ৰীৰ মন্তব্যই মুখ্যমন্ত্ৰীক বিপাঙত পেলাইছে নেকি, যাৰ বাবে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীৰ মুখ বন্ধ কৰাৰ নিৰ্দেশ দিবলগীয়া হৈছে। এই প্ৰসংগত কিছু কথা আমি ব্যাখ্যা কৰিম। জনস্বাৰ্থ জড়িত বিষয়ত তৰল মন্তব্যই চৰকাৰকো হলঠেকত পেলোৱাৰ উপক্ৰম ঘটিছে। এই বিষয়টোৰ গুৰুত্ব আনে অনুভৱ কৰিছে নে নাই কৰা আমি নাজানো, কিন্তু মুখ্যমন্ত্ৰীয়ে অনুভৱ কৰিছে বোধহয়। শেহতীয়াকৈ অসম মন্ত্ৰীসভাৰ মন্ত্ৰীসকললৈ মুখ্যমন্ত্ৰীয়ে দিছে এক বিশেষ নিৰ্দেশনা। সতীৰ্থ মন্ত্ৰীক সংবাদ মাধ্যমত ৰাজনৈতিক মন্তব্য কৰাৰ পৰা বিৰত থকাৰ নিৰ্দেশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ স্পষ্ট ভাষ্য, ৰাজনৈতিক বিতৰ্কই হেঙাৰ সৃষ্টি কৰে উন্নয়নত। এনে বিতৰ্কই উন্নয়নমূলক কাম কাজৰ পৰা দৃষ্টি আঁতৰায়। তাৰ মাজতে ৰাজ্যত অব্যাহত বিকাশৰ 12 দিন শীৰ্ষক কাৰ্যসূচী। এনে কাৰ্যসূচী সুকলমে পৰিচালিত হোৱাৰ স্বাৰ্থতে ৰাজনৈতিক মন্তব্য নকৰিবলৈ সতীৰ্থ মন্ত্ৰীসকলক আহ্বান জনাবলগীয়া হৈছে মুখ্যমন্ত্ৰী। ইয়াৰ পৰিৱৰ্তে উন্নয়নমূলক কাম কাজৰ বিষয়ে আলোচনাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীয়ে এই বিষয়টোত কিয় হস্তক্ষেপ কৰিবলগীয়া হ'ল বা কিয় প্ৰৱেশ কৰিবলগীয়া হ'ল, ইয়াত মন্ত্ৰীসকলৰ যি গণতান্ত্ৰিক অধিকাৰ বাক স্বাধীনতা এইখিনি হৰণ কৰিব খোজা হৈছে নেকি? এনেধৰণৰ বহু প্ৰশ্ন উত্থাপন হৈছে। এই মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰে ভৰা চিঠিখন ভাইৰেলো হৈছে। গতিকে এইখন সকলো মন্ত্ৰী ইয়াত সন্তুষ্ট নহয় নেকি, এনেধৰণৰ প্ৰশ্ন কিছুমানৰ উত্থাপন হ'ব। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কৰ্তৃত্বৰে গোটেই কেবিনেটখন পৰিচালনা কৰি আছে বা ৰাজ্য পৰিচালনা কৰি আছে এই মুহূৰ্তত, সেই ক্ষেত্ৰত বাকী মন্ত্ৰীসকলে তেওঁৰ এই নিৰ্দেশ অৱমাননা কৰিব পাৰিবনে, সাহস তেওঁলোকৰ আছেনে, এনেধৰণৰ প্ৰশ্ন সমান্তৰালভাৱে উত্থাপন হয়। কেইবাগৰাকী মন্ত্ৰীৰ আমি কথা শুনিছোঁ যে প্ৰশান্ত ফুকন শেহতীয়াকৈ তেওঁ মন্ত্ৰিত্ব লভিছে। তেওঁ সৌসিদিনা নতুন আলুৰ 27 টকা কেজি বুলি তেওঁ ক'লে। তাক লৈ এতিয়া সামাজিক মাধ্যমতো কিছু আলোচনা। দুদিনমান পূৰ্বে BTR প্ৰসংগত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ক'লে যে আমাৰ কোনো EM নাথাকে নিৰ্বাচনত জয়ী হ'লেও। এনেধৰণৰ কিছুমান কথা যিবোৰ ৰাজনৈতিক প্ৰসংগ, পোনছাতেই সকলোকে তেওঁ নিৰ্দেশনা কিয় দিলে মুখ্যমন্ত্ৰীয়ে? কাৰণ কেইগৰাকীমান মন্ত্ৰীয়ে সাধাৰণতে ৰাজনৈতিক বিষয়ত মন্তব্য কৰে। গতিকে সেই কেইগৰাকীমানক নিয়ন্ত্ৰণ কৰিবলৈ গোটেই মন্ত্ৰীসভাখনৰ সদস্যসকলক এই নিৰ্দেশ প্ৰদান কৰিছে নে ইয়াৰ আঁৰত আন কিবা প্ৰসংগ আছে? আমি বিষয়টো বিস্তাৰিতভাৱে আলোচনা কৰিব খুজিছোঁ। আমাৰ এছ'চিয়েট এডিটৰ ছাজাদুল ৰাণা হুছেইন আমাৰ সৈতে সংযুক্ত হৈ আছে। ৰাণা, মই আপোনাৰ কাষলৈ আহিছোঁ। মুখ্যমন্ত্ৰী চিন্তিত হৈছে, প্ৰতিফলিত হৈছে কথাখিনি। দুগৰাকীমান মন্ত্ৰীৰ তেওঁলোকৰ ৰাজনৈতিক মন্তব্যই হলঠেকত পেলাব পাৰে চৰকাৰখনক। বিকাশৰ 12 দিনৰ প্ৰসংগ আহিছে। মুখ্যমন্ত্ৰীয়ে উন্নয়নমূলক কাম কাজক লৈ আলোচনা কৰিবলৈ কৈছে বা সেই বিষয়বোৰক লৈ সাংবাদিকৰ আগত বাইট দিবলৈ কৈছে বা মন্তব্য দিবলৈ কৈছে। গতিকে বাকী বিষয়বোৰ বাৰণ কৰিবলৈ কৈছে। কিয় এই পৰামৰ্শ আহিছে বুলি আপোনাৰ অনুভৱ? ৰাজদীপ, প্ৰথমতেই আপুনি চাব যে মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক বক্তব্যৰ লগতে আননেচেচাৰিলি কিছুমান কথা, অৰ্থাৎ অলাগতিয়াল কথা বাৰ্তা আগ নবঢ়াবলৈ মন্ত্ৰীসকলক নিৰ্দেশ দিছে। আৰু সেইটোৱেই মূল কথা, আচলতে অলাগতিয়াল কিছুমান কথা। আপুনি কোৱাৰ দৰেই যে যিগৰাকী নতুনকৈ মন্ত্ৰিত্ব লভা মন্ত্ৰী আপোনাৰ প্ৰশান্ত ফুকনে আপোনাৰ কৈ দিলে যে 27 টকাত নতুন আলু পোৱা যায়। ঠিক একেদৰে আন এগৰাকী মন্ত্ৰী ৰূপেশ ডুমডুমাৰ যিগৰাকী বিধায়ক ৰূপেশ গলা, তেওঁক যেতিয়া সোধা হৈছিল যে বজাৰত মূল্য বৃদ্ধি প্ৰসংগ বা দাম বৃদ্ধি প্ৰসংগত যেতিয়া তেওঁক সোধা হৈছিল, তেওঁ ক'লে যে তেওঁ দাম বৃদ্ধি সন্দৰ্ভত বা বজাৰত কি বস্তুৰ কিমান দাম চলি আছে তেওঁ নাজানে, সেইসমূহ তেওঁ বজাৰ নকৰে, গতিকে তেওঁৰ মাতৃয়ে বজাৰ কৰে। গতিকে এনেকুৱা ধৰণৰ মন্তব্য যেতিয়া মন্ত্ৰীসকলৰ মুখৰ পৰা আহে, তেতিয়া
নিশ্চিতভাৱে আৰু অৱধাৰিতভাৱেই সেইবোৰক লৈ বাতৰিয়েই কওক বা সেইবোৰক লৈ বিভিন্ন ধৰণৰ চৰ্চা আৰম্ভ হয় আৰু এনেধৰণৰ চৰ্চাসমূহৰ প্ৰতি যেতিয়া এই চৰ্চাসমূহে যেতিয়া অধিক তীব্ৰতা লাভ কৰে তেতিয়া ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ দাম বৃদ্ধিৰ প্ৰসংগত হওক বা এনে কেতবোৰ প্ৰসংগত চৰকাৰৰ প্ৰতি মানুহৰ কেতবোৰ নিগেটিভ ধাৰণা অহাৰ যথেষ্ট সম্ভাৱনা আছে আৰু যিহেতু এই গোটেই যিটো মুখ্যমন্ত্ৰীৰ যিটো নিৰ্দেশনা তাৰ অন্তৰালৰ কাৰণটো আপুনি যদি চায় তেতিয়াহ'লে সেয়া হ'ল পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন বুলি আমি এই কাৰণেই কথাখিনি ক'ব বিচাৰিছোঁ কাৰণ আপুনি যদি চায় এতিয়া 12টা দিন হিচাপে চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে বিকাশৰ 12 দিন কাৰ্যসূচী হাতত লৈছে বিভিন্ন চৰকাৰী আঁচনিসমূহৰ যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলক চৰকাৰী আঁচনিসমূহৰ সুবিধা প্ৰদান কৰা হৈছে সেয়া শিক্ষাৰ্থীসকলৰ মাজত আপোনাৰ চাইকেলৰ পৰা স্কুটাৰ বিতৰণৰ কথাই আপুনি কওক বা অৰুণোদয় আঁচনিৰ কথাই কওক বৃদ্ধ পেঞ্চনৰ কথাই কওক বা যি নতুনকৈ ধাৰ্য কৰিছে যে প্ৰায় 20 লাখ ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ড বিতৰণৰ কথাই আপুনি কওক বা যি আপোনাৰ যি ক্ষুদ্ৰ যিসমূহ বিত্তীয় অনুষ্ঠান আছিলে সেই বিত্তীয় অনুষ্ঠানসমূহৰ আপোনাৰ ঋণৰ কথাই কওক ঋণ মাফৰ কথাই আপুনি কওক গতিকে এই ধৰণৰ এটা কাৰ্যসূচী চৰকাৰে যেতিয়া 12টা দিন বিশেষভাৱে ধাৰ্য কৰি তেওঁলোকে হাতত লৈছে আৰু তেনে সময়ত যেতিয়া এগৰাকী মন্ত্ৰীয়ে কৈ দিয়ে যে বজাৰ তেওঁ নকৰে তেওঁৰ মাতৃয়ে কৰে অৰ্থাৎ সেই ব্যক্তিগৰাকীয়ে বজাৰৰ দামক লৈ কোনো প্ৰকাৰে চিন্তিত নহয় যেতিয়া 27 টকাত আলু পায় বুলি কৈ দিয়া যায় তেতিয়া সেই ব্যক্তিগৰাকীয়ে আচলতে এই ধৰণৰ কথাই আন যিসমূহ ৰাজনৈতিক দল আছে সুবিধা হৈছে কালি অখিল গগৈ আপুনি দেখিছে তেওঁ ডিব্ৰুগড়ত তেওঁ কালি আলু ক্ৰয় কৰাৰ ৰচিদ দেখুৱাই তেওঁ প্ৰশান্ত ফুকনক প্ৰশ্ন কৰিছে যে ক'ত 27 টকীয়া আলু গতিকে 40 টকা 42 টকা 45 টকা এনেধৰণে আলু ক্ৰয় কৰি তেওঁ প্ৰদৰ্শন কৰিছে সেই ৰচিদ আৰু সুধিছে প্ৰশান্ত ফুকনক গতিকে এটা সুযোগ এটা মানে অপ্ৰত্যাশিতভাৱে বা প্ৰত্যাশিতভাৱে দি দিছে নিশ্চিতভাৱে সেই সুযোগটোৱেই যাতে দিয়া নাযায় বা সেই ধৰণৰ সুযোগ যাতে বিৰোধীয়ে পাব নোৱাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ এই বিশেষ নিৰ্দেশনা আৰু তাৰ লগে লগে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যিসমূহ আঁচনিৰ বা যি 12 দিনৰ বিকাশৰ কাৰ্যসূচী লৈ তেওঁলোকে যি গাঁৱে গাঁৱে গৈছে বা যি অঞ্চলসমূহলৈ গৈছে সেইসমূহৰ প্ৰতি মানুহক অধিক আচলতে ধাৱমান কৰি ৰাখিবৰ বাবে বা সেইসমূহক লৈ দৃষ্টি মানুহৰ আকৰ্ষণ কৰিবৰ বাবে মুখ্যমন্ত্ৰী আন কোনো বিতৰ্ক বিচৰা নাই বা আন কোনো ধৰণৰ চৰ্চা তেওঁ এই সময়ত বিচৰা নাই তেওঁ যদি বিচাৰিছে যে সন্মুখত পঞ্চায়ত নিৰ্বাচন গতিকে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে চৰকাৰে মানুহক কিমান কি দিছে কিমান আঁচনিৰ জৰিয়তে মানুহক উপকৃত কৰিবলৈ চেষ্টা কৰিছে সেই বাৰ্তাটোহে যাতে কেৱল যাব লাগে সেই কাৰণেই আচলতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা আৰু তাৰ লগতে মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা উল্লেখ কৰিছে যে একাংশ সংবাদ মাধ্যমেও কেতবোৰ সময়ত উচ্চতাই জোল খাই মন্ত্ৰীসকলৰ পৰা বিভিন্ন ধৰণৰ বক্তব্য আদায় কৰে বুলি তেওঁ ক'ব বিচাৰিছে কিন্তু এইখিনিতে আপুনি চাওক যেতিয়া এগৰাকী মন্ত্ৰীয়ে কৈ দিয়ে যে 27 টকাত আলু পোৱা যায় তাৰ আগতে প্ৰশান্ত ফুকনে আৰু এটা বক্তব্য আপুনি মন কৰিব লাগিব যে স্মাৰ্ট মিটাৰ ইজ এ ভেৰি সেনচিটিভ মেটাৰ সেনচিটিভ মেটাৰ বুলি কোৱা নাছিল তেওঁ সেনচিটিভ মেটাৰ বুলি কৈছিল এই স্মাৰ্ট মিটাৰক লৈ বিশেষকৈ মূল্য বৃদ্ধি আৰু বিদ্যুতৰ মাচুলক লৈ ৰাজ্যখনত আজিৰ তাৰিখতো এটা পৰিৱেশ আছেই চৰকাৰ বিৰোধী এটা পৰিৱেশ আছে তাক লৈ বিৰোধীয়ে বিভিন্ন সময়ত ইছ্যু আপোনাৰ নিৰ্মাণ কৰি আহিছে তেওঁলোকে ইছ্যু বনাই যাবই সেইটো নিৰ্বাচনৰ সন্মুখত গতিকে মন্ত্ৰীসকলে এনেকুৱা ধৰণৰ বক্তব্য যেতিয়া প্ৰদান কৰি নালাগে কালি প্ৰতিবাদত এই বিষয়টো আছিল কালি কংগ্ৰেছৰ প্ৰতিবাদত এই স্মাৰ্ট মিটাৰ প্ৰসংগটো আছিল আৰু আমাৰ ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা লাগিছে মুখ্যমন্ত্ৰীৰ এইখন যিখন নিৰ্দেশনা এই নিৰ্দেশনাখনৰ জৰিয়তে তেওঁ নতুনকৈ যিসকলে মন্ত্ৰিত্ব লাভ কৰিছে তেওঁলোককহে বহুত বেছি টাৰ্গেট কৰি লৈছে নেকি কাৰণ আপুনি যদি চাই প্ৰশান্ত ফুকনৰ হাতত শক্তি বিভাগ আছে ঠিক একেদৰে ৰূপেশ গোৱালাৰ কথা মই ইতিমধ্যে ক'লোঁ আৰু আন এগৰাকী নতুন মন্ত্ৰী তাৰ লগত তেওঁৰ লগত খাদ্য আৰু অসামৰিক যোগান বিভাগটো আছে সেয়া হ'ল আপোনাৰ বৰাকৰ যিগৰাকী কৌশিক ৰায় গতিকে এই নতুন মন্ত্ৰীসকলৰ হাতত থকা এইসমূহ গুৰুত্বপূৰ্ণ বিভাগক লৈ তেওঁলোকে যদি যিকোনো ধৰণৰ বক্তব্য প্ৰদান কৰি দিয়ে এই 12 দিনীয়া যিটো কাৰ্যসূচী চৰকাৰে গ্ৰহণ কৰিছে সেইটো ক'ৰবাত নহয় ক'ৰবাত অনৰ্থক হৈ পৰিব তেওঁলোকে যি ধৰণে মানুহৰ পৰা যেনেকুৱা ধৰণৰ তেওঁলোকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাটো হ'ল যে এই 12 দিনীয়া বিকাশৰ যি যাত্ৰা ইয়াত চৰকাৰৰ সাফল্য ইয়াত চৰকাৰৰ গুণগান হ'ব লাগে আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বিষয়ত আলোকপাত হ'ব লাগে যাতে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন বা তাৰ পৰৱৰ্তী সময়ৰ যি বিধানসভা নিৰ্বাচন 26ত হ'বলগীয়া বিধানসভা নিৰ্বাচন এইবোৰ বিষয়ক লৈ মানুহ যাতে আলোচনাত মিলিত হয় মানুহৰ মাজত যাতে এটা বাৰ্তা যায় আৰু সেই বাগধাৰাটোৰ সৃষ্টি কৰিব খুজিছে চৰকাৰৰ পক্ষে এটা ইতিবাচক আৰু যোগাত্মক বাগধাৰা সেইটোৰ সৃষ্টি কৰা আৰু সেইটো কৰিবই চৰকাৰে কিন্তু এই দুই এক মন্ত্ৰীৰ শেহতীয়া যিবোৰ মন্তব্য সেইদিন আমি দেখিছোঁ প্ৰশান্ত ফুকনে পূৰ্বৰে পৰা কিছুমান তেওঁ পাতলীয়া কিছুমান কথা কয় তেওঁ ধেমেলীয়া কিছুমান কথা কয় তেওঁৰ এইটো স্বভাৱজাত তেওঁ এটা বৈশিষ্ট্য সিদিনা ডিব্ৰুগড়ত তেওঁ যি ধৰণে ভঙা টুটা হিন্দীৰে যিখিনি কথা কৈছে এগৰাকীক উলুম লগাবলৈ কৈছে
যেতিয়া বিদ্যুতৰ পৰিবাহী তাঁৰৰ খুঁটা যেতিয়া তাত লগোৱাৰ কথা কৈছে, গতিকে কেনেধৰণে পোন কৰিব খুঁটা সেই কথাবোৰ কওঁতেও তেওঁ ধেমেলীয়া সুৰত কৈছে, এইবোৰ কৈ আছে আৰু এইবোৰ চৰ্চা লাভ কৰে সামাজিক মাধ্যমত ভাইৰেল হয়, সংবাদ মাধ্যমত তেওঁৰ এই কথাবোৰক লৈ কেতিয়াবা চৰ্চা হয়, ধেমেলীয়া সুৰতেই চৰ্চা হয়, যি কি নহওক এই কথাখিনিয়ে সমস্যাত পেলাব পাৰে। গতিকে মুখ্যমন্ত্ৰীয়ে তাৰ বাবেই হয়তো এই ধৰণৰ কাঢ়া এটা নিৰ্দেশ দিছে, যদিও দেখাত বৰ সহজ সৰলভাৱে দিছে, কিন্তু নিৰ্দেশটো কিন্তু তাত কঠোৰতা আছে, তাত কাঢ়া নিৰ্দেশ, এইটো বৰ সহজ নিৰ্দেশ বুলি ক'ব নোৱাৰোঁ আমি। না মুঠেও সহজ নিৰ্দেশ নহয়, এইটো তেওঁ খুব কঠোৰভাৱেই কৈছে। তেওঁ যেতিয়া কৈছে যে মন্ত্ৰীৰ মুখৰ পৰা অলাগতিয়াল কথা ওলাই বুলি তেওঁ ইতিমধ্যে কৈছে, মন্ত্ৰীক আন কোনো লোকে উচতাই জোল খাব পৰা পৰিৱেশ সৃষ্টি হৈছে বুলি তেওঁ ইতিমধ্যে কৈছে আৰু সেইসমূহৰ পৰা বাৰণ কৰিবলৈ চেষ্টা কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে পলিটিকেল কমেণ্ট। অন্ততঃ এই 12টা দিনত কোনো ধৰণৰ ৰাজনৈতিক বক্তব্য যাতে মন্ত্ৰীসকলে প্ৰদান নকৰে, কাৰণ কোনোবা এগৰাকী বিধায়কে যেতিয়া কোনো এটা বক্তব্য প্ৰদান কৰে তেতিয়াহ'লে এটা সমষ্টিত সেই কথাখিনি থাকি যায়, কিন্তু মন্ত্ৰী এগৰাকীয়ে যেতিয়া কৈ দিয়ে যিকোনো এটা বক্তব্য তাক সংবাদ মাধ্যমেও গুৰুত্ব দিয়ে আৰু তাক সাধাৰণ ৰাইজেও তাক আচলতে সাধাৰণীকৰণ কৰি দিয়ে। যেতিয়া এই ধৰণৰ বক্তব্য মন্ত্ৰীসকলৰ পৰা আহিব তেতিয়াহ'লে এটা নতুন বিতৰ্কৰ সূচনা হ'ব, কাৰণ আজিৰ তাৰিখত আপুনি যদি চাই ভাৰতীয় জনতা পাৰ্টীয়ে বিৰোধীক বৰ বেছি গুৰুত্ব দিয়া পৰিলক্ষিত নহয়, তেওঁলোকে গুৰুত্ব নিদিয়েই বহু ক্ষেত্ৰত। আৰু যেতিয়া তেওঁলোকে গুৰুত্ব দিব বিচৰা বা গুৰুত্ব দিব নিবিচৰা এটা পক্ষৰ বক্তব্যক প্ৰতিক্ৰিয়া হিচাপে মন্ত্ৰী এগৰাকীয়ে কোনো এটা কথা কৈ দিয়ে তেতিয়াহ'লে সেই বিষয়টোৱে আচলতে চৰ্চা অধিক লাভ কৰে। গতিকে এনেধৰণৰ কোনো ধৰণৰ সুযোগ আচলতে যাতে প্ৰদান কৰা নাযায় এই 12টা দিনতেই হওক বা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰেক্ষাপটত, গতিকে কোনো ধৰণৰ সুযোগ যাতে দি পেলাই বিৰোধীক যাতে তেওঁলোকে অধিক এটা স্পেচ দিয়া যাতে নহয়, সেইকাৰণে এনেকুৱা ধৰণৰ এটা বাৰ্তা মুখ্যমন্ত্ৰীৰ পৰা স্পষ্ট বাৰ্তা এটা আহিছে, এটা নিৰ্দেশনা আহিছে আৰু যিটো আপুনি কোৱাৰ দৰেই এক কঠোৰ আৰু এক অতি তাৎপৰ্যপূৰ্ণ নিৰ্দেশনা আছে। ধন্যবাদ ছাজাদুল ৰাণা হোসেন, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই বিষয়টো এই মুহূৰ্তত ইমানতে আমি ইতি পেলাব খুজিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।